আগন্তুক যি দিন আহি আছে আপোনাৰ 2030 পিছত 30 পিছত যি আপোনাৰ ভাৰতবৰ্ষৰ ৰাজনীতি এনেকুৱা হ'ব এটা সময়ত কংগ্ৰেছ বিজেপি লগ হ'ব লাগিব আকৌ হৰুৱাবৰ কাৰণে এনেকুৱা এটা বিজেপি দল গণতন্ত্ৰ যাৰ নামত গণতান্ত্ৰিক দল চৰকাৰ এখন চলি আছে কিন্তু গণতান্ত্ৰিক নহয় মানে পুৰা সম্পূৰ্ণ একানৈত্যবাদ শাসন চলাই আছে মানে কিংজঙে যেনেকুৱা শাসন চলাই আছে আপোনাৰ সেনেকুৱা চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ে চলাই আছে অকল দলং বা ৰাস্তা ঘাট বনালে উন্নয়ন নহয় আৰু আঁচনি দিলে উন্নয়ন নুবুজায় 1250 টকা আঁচনি দি যদি আপোনাৰ কোটি কোটি টকা ধাৰ লয় বেংকৰ ৰিজাৰ্ভ বেংকৰ পৰা তো সেইখন চৰকাৰ উন্নয়ন বুলি ক'ব নোৱাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক তেওঁলোকে কথাৰে ৰজা কামৰ ৰজা নহয় বিজেপি দলটো আগত যোনটো বাজপেয়ীজী দল আছিল সেইটো তেতিয়া এনেকুৱা নাছিল তেতিয়া এই দলটোক ময়ো সন্মান কৰিছিলোঁ মই নিজে আৰেষ্ট কৰা মই সংঘত যোৱা মই সন্মান কৰিছিলোঁ কিন্তু এই যে লেতেৰা ৰাজনীতিবিদসকল যেতিয়া সোমালে আপোনাৰ বিজেপিত তেতিয়া বিজেপিটো সম্পূৰ্ণ একদম লেতেৰা হৈ গ'ল এতিয়া মানে গেলি গ'ল বিজেপি তলৰ পৰা সম্পূৰ্ণ গেলি গৈছে অখিল গগৈ ডাঙৰীয়া মানে বিজেপিৰ পৰা টকা লয় আৰু কংগ্ৰেছ আৰু আপক বা অন্য বিৰোধীসকলক দুৰ্বল কৰা এটা ৰাজনীতি কৰি থাকোঁ বুলি মোৰ সন্দেহ আৰু এজন অখিল গগৈ যে 2014 চনত বিজেপিক ভোট দিবৰ কাৰণে ৰাইজক কৈছিল যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল চেণ্ট্ৰেলতো চলি আছিল আৰু ষ্টেটতো চলি আছিল তেওঁ কৈছিল যে অখিল গগৈ তেতিয়া যে এইবাৰ ৰাইজে যাতে বিজেপিক ভোট দিয়ে তেওঁ যে জানে বিজেপি তেওঁতো আগত তেওঁতো দক্ষ ৰাজনীতিবিদ তেওঁতো জানে বিজেপি এজন সাম্প্ৰদায়িক দল তাৰপিছত তেওঁ কিয় অসমৰ ৰাইজে কৈছিল যে এবাৰ বিজেপিক ভোট দিয়ক 14 চনত মানে আল্টিমেটলি তেওঁ বিজেপিৰে মানুহ তেওঁ বিজেপিৰ ধনেৰে তেওঁ আজি দল চলাই আছে আপুনি যদি আপত ভাল কাম কৰে কষ্ট কৰে মানে গ্ৰ'থৰ পৰা গ্ৰাছ লেভেলৰ পৰা কাম কৰি যাই থাকে আপুনিও কালি এটা ভাল স্থান পাব আপত আপোনাৰ মানে কংগ্ৰেছ বিজেপিৰ আপৰ মাজত ডিফাৰেঞ্চটো সেইটো পাৰ্থক্যটো সেইটো আপত মানে কি তৈল মৰ্ডন নচলিব পুঁজিবাদ চিষ্টেম নচলিব ময়ো যে কিন্তু ডাঙৰ মই কিবা এটা পদবী পাওঁ মই ফাৰ্ষ্ট কি কৰিম হস্পিটেলত মানে যিবিলাক প্ৰাইভেট হস্পিটেল আছে তাত যদি পেচেণ্ট যদি ঢুকাই যায় মৰি যায় সেই পেচেণ্টৰ পৰা কোনো বৰঙণি ল'ব নোৱাৰিব মানে পইচা ল'ব নোৱাৰিব হস্পিটেলে মোৰ কাৰণে মই যেতিয়া পাৱাৰটো পাওঁ মই সেইটো ফাৰ্ষ্ট কৰিম নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আছাম মই তৃণন বৈশ্য আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই সফলতাৰ চিঠিৰ অনুষ্ঠানটোৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন সমাজৰ সৈতে কাম কৰি অহা সমাজৰ হকে বিভিন্ন স্বাৰ্থত কাম কৰি অহা ব্যক্তিৰ সৈতে আমি সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰোঁ আজি তেনে এগৰাকী ব্যক্তি আমাৰ সৈতে উপস্থিত আছে তেওঁ হৈছে আপ অসমৰ যুৱশক্তি কাৰ্যকৰী সভাপতি জিতু ডেকা ডাঙৰীয়া দাদা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যেহেতু ৰঙালী বিহুৰ আপোনাক অলেখ সুযোগ শুভকামনা জ্ঞাপন কৰিছোঁ হয় নিশ্চয়কৈ বৰ্তমান সময়ত যিহেতু দেখিবলৈ পোৱা গৈছে যে ৰাজনীতিৰ যি মহল সেই ৰাজনীতিৰ মহলত বৰ্তমান আপে কি ধৰণে পাৰদৰ্শিতা দেখুৱাই গৈছে তাতে যিহেতু আপ দুৰ্বল হৈ পৰিছে নেকি বৰ্তমান সময়ত নাই সেইটোতো নহয় দুৰ্বল নিশ্চয় হোৱা নাই চাওক আমি নতুন ৰাজনৈতিক দল আমি ভাৰতবৰ্ষত আপোনাৰ 12 বছৰ হ'ল আমি ৰাজনীতি পথাৰত নমা আৰু আমি নেশ্যনেল পাৰ্টি আমি হেৰি পাইছোঁ আপোনাৰ 2 বছৰ হ'ল নেশ্যনেল পাৰ্টি আমি হেৰি পোৱা স্বীকৃতি পোৱা আৰু অসমত আমি মোটামুটি 2014 চনৰ পৰা ইয়াত কাম কাজ চলি আছে আমাৰ আৰু তাকে আমাৰ ধৰক অন্য যি ৰাজনৈতিক দল আছে আপোনাৰ কংগ্ৰেছ হওক বিজেপি হওক তেওঁলোকৰ নিচিনা তেওঁলোকৰ আজি কংগ্ৰেছ হল মোটামুটি 60 ইয়াৰ্ছ তেওঁলোকে শাসন কৰিছে ভাৰতত বিজেপিও নাই আগত আপোনাৰ 30 ইয়াৰ্ছৰ আশে পাশে তেওঁলোকে ইয়াত তেওঁলোকৰ শাসন চলিছে মানে 2-3টা টাৰ্মছ কৰিছে তেওঁলোকে তো সেই ক্ষেত্ৰত তেওঁলোক ফাইনেন্সিয়েল খুবেই ষ্ট্ৰং বিজেপি কংগ্ৰেছ দুটা পাৰ্টি খুবেই ষ্ট্ৰং আমাৰ আপৰ মেইন আমি ধৰক বেছি আগবাঢ়িব পৰা নাই তাৰ মেইন কাৰণটো হ'ল ফাইনেন্স যোনটো অৰ্থ আৰু অৰ্থ চাওক আজি যিকোনো এটা দল আগবাঢ়িবৰ কাৰণে অৰ্থ লাগে ফাইনেন্স লাগে ফাইনেন্স নোহোৱাকৈ অসুবিধা হয় তো ফাইনেন্স মেইনলি আমি বেছি নবঢ়া মেইন কাৰণ হ'ল ফাইনেন্স আৰু ধৰক আমি নতুন সেইটো আমাৰ কাৰণ আৰু আমি এতিয়া আমি ৰাজনীতি পথাৰত যে নামিছোঁ মানে নিৰ্বাচন যি খেলিলোঁ আমি আগত যোৱা আমি 2টা লোকসভা নিৰ্বাচন খেলিছোঁ তাৰপিছত বাই ইলেকশ্যন আমি 2টা খেলিলোঁ যোৱা আমি ধৰক ৰাভা আসাম ইলেকশ্যন খেলিলোঁ 2টা সমষ্টিত আমি খেলিছিলোঁ তাৰে এটাত আমি হাৰিলোঁ কিন্তু যথেষ্ট সংখ্যক ভোট পাই কিনে আমি পৰাজিত হৈছোঁ আৰু এই পঞ্চায়তৰ যথেষ্ট সংখ্যক আমি মোটামুটি 40টা সমষ্টি 40টা বিধানসভা সমষ্টি টাৰ্গেট কৰি আমি আমাৰ প্ৰাৰ্থী দিয়া গৈছে বৰ্তমান কিন্তু আমি তাতে কোনো এজন কেণ্ডিডেটক আমি পইচা দিয়া নাই ৰাভা আসামত আমি পোষ্টাৰ দিব পৰা নাই কেণ্ডিডেটে নিজে পোষ্টাৰ যোগাৰ কৰি তেওঁলোকে আপৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয় তেওঁলোকে নিৰ্বাচন অৱতীৰ্ণ হৈছে যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু আপোনাৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰণদংকা কেনেকুৱা আপৰ যথেষ্ট ভাল যথেষ্ট ক্ষেত্ৰত আমি আমাৰ যিবিলাক কৰ্মী সক্ৰিয় কৰ্মী তেওঁলোকে যথেষ্ট উৎসাহেৰে কাম কৰি আছে আৰু মই ক'লোৱে 40টা সমষ্টিত আমি কাম কৰিছোঁ আগন্তুক যি বিধানসভা আহিব তাৰ 40টা সমষ্টিত আমি পঞ্চায়তৰ প্ৰাৰ্থী দিয়া গৈছে ZPC হওক AP হওক বা ৱাৰ্ড মেম্বাৰে হওক আৰু আশা কৰোঁ ভাল ৰিজাল্ট আহিব আমাৰ আমি আৰু প্ৰাৰ্থীসকলক চাওক তেওঁলোকে নিজৰ অৰ্থ ব্যয় কৰি নিৰ্বাচনত
নামিছে, তেওঁলোকে নিৰ্বাচনৰ যুদ্ধত নামিছে। আমি তেওঁলোকক খালি অকল আমি ধৰক এই যিখিনি ফ্লেগ টুপি সেইখিনি প্ৰভাইড কৰিছোঁ। বাকী কোনো ধৰণৰ ফাইনেন্স তেওঁলোকক যেনেকৈ কংগ্ৰেছে যেনেকৈ ধৰক পূৰা নামি দিছে, পইচা পেলাই দিছে, বিজেপি পইচা পেলাইছে, আনকি ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া তেওঁ ক'ত পইচা পায় নাজানো, তেওঁ এটা বিধায়ক হয় পইচা ক'ত পায় নাজানো, কিন্তু তেওঁ পইচা যথেষ্ট পেলাই। কিন্তু এবাৰ তেওঁ পঞ্চায়তত তেওঁ নামাব পৰা নাই, তেওঁকে দিয়া নাই মই শুনিছোঁ। তেওঁ যিখিনি এনেই তেওঁ কিন্তু তেওঁৰ দল সক্ৰিয় কৰি আছে, মানে তেওঁ খৰচা কৰি আছে। তো আমি আপৰ যথেষ্ট কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ পঞ্চায়ত আশা এটা আছে, ভাল ফলাফল আহিব। চাওক, চৰকাৰ সময়ে সময়ে সলনি হৈ থাকে আৰু বৰ্তমান যিহেতু এটা শক্তিশালী দল বিজেপিৰ লগত ভৱিষ্যতে আপোনালোকে কি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব? শক্তিশালী এটা বিজেপি দল আৰু ভৱিষ্যতে বিজেপি দলক আপোনালোকে হৰুৱাব পাৰিব নেকি? চাওক, মই কওঁ আপোনাৰ আগন্তুক যি দিন আহি আছে, আপোনাৰ 2030ৰ পিছত যি আপোনাৰ ভাৰতবৰ্ষৰ ৰাজনীতি এনেকুৱা হ'ব, এটা সময়ত কংগ্ৰেছ বিজেপি লগ হ'ব লাগিব আকৌ হৰুৱাবৰ কাৰণে। মই আপোনাক তাতকৈ কি ক'ম, মই কি কৈছোঁ যে কংগ্ৰেছ বিজেপি লগ হ'ব লাগিব আকৌ পৰাজিত কাৰণে। মানে আগন্তুক দিনত আপ যথেষ্ট শক্তিশালী হৈ আহি আছে। যোৱা আপোনাৰ দুটাত ইলেকশ্যন হ'ল, আপোনাৰ মিউনিচিপাল ইলেকশ্যন, তাত আপোনাৰ বিজেপি 0 আসন পাইছে তেওঁলোকে, আৰু আমাৰ আপে 13খন আসন পাইছে। তো আপ লাহে লাহে গ্ৰ'থ কৰি আছে আৰু অতি সোনকালে আপোনাৰ গুজৰাটত চৰকাৰ দখল কৰিব। আৰু যেতিয়া গুজৰাট দখল কৰিব চাব আপুনি ভাৰতবৰ্ষৰ ৰাজনীতি সম্পূৰ্ণ পৰিৱৰ্তন হৈ যাব। এটা সময়ত মানে কংগ্ৰেছ আৰু বিজেপি লগ হ'ব লাগিব আকৌ হৰুৱাবৰ কাৰণে। ওৱান্স আপোনাৰ আহি আছে সময়, অতি সোনকালে আহি আছে এইটো সময়। অৰবিন্দ কেজৰিৱালে বহু সময় ধৰি কাৰাবাস খাটিবলগীয়া হৈছিল, কিবা ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল? ডেফিনেটলি তেওঁলোকতো ষড়যন্ত্ৰ কৰিয়ে তেওঁ অকল নহয়, আমাৰ শীৰ্ষ নেতৃত্ব 3-4জনক জেলত ইডিৰ জৰিয়তে মানে ভুৱা গোচৰ জাপি দি কেনে তেওঁক জেলত পঠাইছিল। সেইটোতো সকলোৱে জানে, গোটেই আনকি আপোনাৰ সুপ্ৰিম কোৰ্টৰ এজন জৰ্জে কৈছে যে কেজৰিৱাল ডাঙৰীয়াকটো মানে সম্পূৰ্ণ পৰিকল্পিত কৰি তেওঁক মানে বিনা কাৰণত তেওঁক জেলত থৈছে। আৰু ইডিয়ে থাকে ভাৰত চৰকাৰ এনেকুৱা এটা সংস্থা, আপোনাক যিকালি সন্দেহ কৰে, মোক যিকালি সন্দেহ কৰে, মোক বিনা কোনো কাৰণ নকৰে মোক আপুনি তেওঁলোকে এৰেষ্ট কৰি থ'ব পাৰে, মানে অনুসন্ধানৰ নামত, মানে জেৰা কৰাৰ নামত তেওঁলোকে আৰামত ছমাহ ৰাখিব পাৰে। তাৰপিছত আপুনি ধৰক কেছ কৰি প্ৰমাণ নহ'লেতো এৰিবই লাগিব। আৰু এতিয়া এনেকুৱা হৈছে আপোনাৰ গুজৰাটত যি আমাৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে আমাৰ গুজৰাটৰ যিটো আমাৰ ইনচাৰ্জ, তেওঁৰ নামটো মই মনত অহা নাই, তো ডেকা লয়ম ল'ৰাজন, তেখেতৰ ওপৰত ইডি জাপি দিছে। এনেকুৱা এটা বিজেপি দল, মানে গণতন্ত্ৰ নামত গণতান্ত্ৰিক দল চৰকাৰ এখন চলি আছে, কিন্তু গণতান্ত্ৰিক নহয়, মানে পুৰা সম্পূৰ্ণ একানৈত্যবাদ শাসন চলাই আছে। মানে কিংজঙে যেনেকুৱা শাসন চলাই আছে আপোনাৰ, সেনেকুৱা চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চলাই আছে। যদিও গণতান্ত্ৰিক ভোট পদ্ধতি নিৰ্বাচন হৈছে, কিন্তু শাসন চলাইছে সেনেকুৱা। বহুতে কৈছে বিজেপি উন্নয়নো কৰিছে। চাওক, অকল দলং বা ৰাস্তা ঘাট বনালে উন্নয়ন নহয়, আৰু আঁচনি দিলে উন্নয়ন নুবুজায়। 1250 টকা আঁচনি দি যদি আপোনাৰ কোটি কোটি টকা ধাৰ লয় ৰিজাৰ্ভ বেংকৰ পৰা, তো সেইখন চৰকাৰ উন্নয়ন বুলি ক'ব নোৱাৰি। কাৰণ যদি ধাৰ লৈ আপোনাৰ মানে ধৰুৱা কৰি পেলাইছে দেশখনক, ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু বনালে নহ'বতো। মানুহক 1250 টকা আঁচনি দিয়ক, তাতে আমাৰ ক'ব লগা নাই, তাকে বেছিকৈ দিয়ক, কিন্তু লগতে কাম দিয়ক। আৰু পইচাটো বিনা হেৰিত কিয় আছে দিব লাগে? অকল হিতাধিকাৰী বনালে নহ'বতো। জব ক্ৰিয়েট কৰক, তেওঁলোকে জবৰ সৃষ্টি কৰক, কামৰ সৃষ্টি কৰক, জীৱিকাৰ সৃষ্টি কৰক। তেওঁলোকে ফ্লাইঅভাৰ বনাইছে, ফ্লাইঅভাৰ কিছুমান বনাইছে, ৰাস্তা কিছু বনাইছে, কিন্তু ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰিব পৰা নাই এখন চৰকাৰে। মানে মানুহৰ কৰ্মসংস্থাপন কৰিব পৰা নাই, কাৰণ তেওঁলোকে জানে যে মানুহ যদি আমি কৰ্মসংস্থাপিত কৰি পেলাওঁ, মানুহ যোনটো ধৰক গোলাম কৰি মানে মানুহ আগৰ ব্ৰিটিছৰ বলি আছিল, মানে গোলাম সৃষ্টি কৰা, আৰু বিজেপি সেই কৰি আছে, মানে মানুহক পংগু কৰি আছে। আঁচনিৰ জৰিয়তে মানে চাউল বিনা পইচাত পায়, লাহে লাহে দালি বিনা পইচাত দিব, পিছত তেলো বিনা পইচাত দিব। তো মানুহে কাম কৰিব একো নাথাকে, নিবনুৱা সমস্যা বাঢ়ি থাকিব, মানুহ কাম কৰিব নালাগে, কিন্তু চৰকাৰে খুৱাই থাকিব না, কাৰণ বিজেপিয়ে ভোট দিব। আজি চাওক বিজেপিৰ ভোট বেংক কি হ'ল? মহিলাসকল। আৰু মহিলাক এনেকুৱা আঁচনি দিছে, তেওঁলোকে কিন্তু বিজেপিৰ ভোট বেংকৰ ষ্টুডেণ্ট নহয়, যিখিনি শিক্ষিত চাম তেওঁলোকে বিজেপিক ভোট নিদিয়ে, তেওঁলোকে আদাৰ্ছ পাৰ্টিকে চইচ কৰে। তেওঁলোকে হয় আপক চইচ কৰিব, কমিউনিষ্টক চইচ কৰিব, বা কংগ্ৰেছক চইচ কৰিব, কিন্তু বিজেপিক চইচ নকৰে। বিজেপিক চইচ কৰিলে কোনবিলাক? আজি সহজ সৰল মহিলাসকল, তেওঁলোকৰ আঁচনি পাই আছে, আৰু তেওঁলোকৰ আঁচনি বিজেপিৰ ভোট বেংকে এইটো হ'ল সহজ সৰল মহিলাক প্ৰলোভন দি মানে হিতাধিকাৰী ৰাজনীতি কৰি পেলাই চৰকাৰখন চলাই থকা। হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ পলিচি হ'ল আপোনাৰ হিতাধিকাৰী সৃষ্টি কৰা। আজি আপোনাৰ 2-1 দিনতে আমাৰ সদৌ অসম ছাত্ৰ সন্থা উৎপল শৰ্মা তেখেতে যথেষ্ট তাপিজমূলক মন্তব্য দিছে যে এইখন চৰকাৰ মানে চৰকাৰে মানে মানুহক পংগু কৰি পেলাইছে। মানুহ এনেকৈ থাকিলে আৰু এখন অসম পৰা ডুবি যাব, মানে এখন ৰাজ্য হৈ নাথাকিব, মানে গোলামৰ হেৰি হ'ব, মানে গোটেই ঠাই হৈ গ'লে এটা শ্ৰীলংকাৰ নিচিনা অৱস্থা হ'ব আমাৰ অসমৰ। ধাৰে কৰি আছে। অসমত বৰ্তমান বিদেশী বেছি আছে নেকি? আপুনি কি আপোনাৰ বিদেশী বেছি আছে যদিও সকলোৰে জল পথ NRC হৈ গ'ল, NRCত বিদেশী ওলাইছে, কিন্তু আজিলৈ বিদেশী খেলিব পৰা নাই।
NRC যিখিনি পাইছে নোপোৱাকৈ দিয়া বহুত আছে যিখিনি পাইছে সেইখিনিতো খেলক তেওঁলোক নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আমাৰ খানাপাৰাৰ ফিল্ডত 2014 চনৰ আগত তেওঁ ভাষণ দিছে যে 16 মাৰ্চ নে 16 জুন আছিল 16 জুনৰ দিনা যখন চৰকাৰ গঠন হ'ব সেইদিনাই মানে সকলো বিদেশী অসমৰ পৰা তালৈ টোপোলা বান্ধি যাব লাগে বুলি কৈছিল তেখেতে কিন্তু ক'ত গ'ল এজনটো গ'ল জানো এজনটো দিব পৰা নাই যিখিনি চিনাক্ত কৰিছে NRCৰ জৰিয়তে সেইখিনি আজিলৈকে দিব পৰা নাই তো এওঁলোকে মানে বিজেপি গভৰ্ণমেণ্টে হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক তেওঁলোকে কথাৰে ৰজা কামৰ ৰজা নহয় লোন লৈ কিছুমান কাম কৰিছে নদত ৰাস্তা বনাইছে কেইটামান চাকৰিও দিছে নিজা নহয় বাৰু এবাৰ কেইটামান চাকৰিও দিছে তেওঁলোকে 2-3 বছৰত 1 লাখ চাকৰি দিছে কিন্তু আমাৰ বিশ্ববিদ্যালয় পাৰ ইয়াৰ লাখ নিবনুৱা আমাৰ হেৰি ক্ৰিয়েট কৰি আছে মানে শিক্ষিত নিবনুৱা আমাৰ ৰাজ্যলৈ দি আছে তো 1 লাখ চাকৰি দিলে নহ'বতো গণি 1 লাখ চাকৰি দিলে নহ'বতো কিমান নিবনুৱা বাঢ়িছে সেইটো চাব লাগিব ন এসময়ত দিল্লীত অৰবিন্দ কেজৰিৱালে মানে আপোনাৰ এটা বিশেষ স্থান দখল কৰিছিল সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল নিশ্চয় তেনে সময়ত অসমৰ বা দিল্লীৰ পাৰ্থক্য আপুনি কেনেকুৱা দেখিছিল চাওক বৰ্তমানতো আমাৰ দিল্লীত শাসন নাই যেতিয়া আমাৰ 10 বছৰ এটা শাসন কৰিছোঁ পুৰা ভালদৰে শাসন কৰিছোঁ আমি মেইনলি প্ৰাধান্য দিছিলোঁ শিক্ষাৰ ওপৰত স্বাস্থ্যৰ ওপৰত আৰু নিবনুৱাৰ ওপৰত আৰু প্ৰথম 5 বছৰ আমি যথেষ্ট কাম কৰিছোঁ যাৰ কাৰণে আমাক ৰাইজে দিল্লীৰ জনসাধাৰণে ছেকেণ্ডবাৰ আমাৰ শাসনলৈ আনিলে ছেকেণ্ড টাৰ্মছত আমি হাৰা মেইন কাৰণটো হ'ল আমাৰ শীৰ্ষ নেতৃত্ব মানে ক'লোৱে শীৰ্ষ নেতৃত্বৰ গোটেইখিনি মেইন চিচোদিয়া ছাৰ হওক সঞ্জয় সিং হওক কেজৰিৱাল ছাৰ হওক 3 বছৰ সঞ্জয় সিঙতো 3 বছৰ কাৰাবাস দিলে জেলত থাকিব লগা হ'ল কেজৰিৱাল ছাৰে মোটামুটি এবছৰ নিয়াৰ ওপৰত এবছৰ জেলত থাকিব লগা হ'ল তো পিছৰ যিখিনি শাসন তেওঁলোকে ভালদৰে কাম কৰিব নোৱাৰিলে মানে বিজেপি কাম কৰিব সুবিধা নাছিলে মানে প্ৰত্যেকটা কামত তেওঁ হস্তক্ষেপ কৰা কৰিলে ফাণ্ডটো কেন্দ্ৰ চৰকাৰে দিয়ে এখন ৰাজ্যততো ফাণ্ড দিলে নিজৰ বাৰু পুঞ্জি থাকে কিছুমান চ'ৰ্চ থাকে ইনকামৰ সেইটো থাকে সকলো ৰাজ্যৰে থাকে কিন্তু প্ৰায়ভাগ ফাণ্ড দিয়ে আৰু দিল্লী যিহেতু ৰাজধানী কেন্দ্ৰই দিয়ে তো তেওঁ ফাণ্ড সম্পূৰ্ণ বন্ধ কৰি পেলালে পুৰা বন্ধ মানে মিউনিচিপালিটি কামেই নহ'ল পৌৰসভা যোনটো ইলেকশ্যনত যোৱা লাষ্ট ইয়াৰ বিজেপি জিকিলে আমাৰ আছিল আপোনাৰ 20খন তেওঁলোকৰ আছিল 22খন এখন তো বিজেপি তেওঁ পৌৰসভা ল'লে লোৱাৰ পিছত তেওঁলোকে কি কৰিলে ফাণ্ড ৰিলিজ নকৰা হ'ল চাওক ভোটটো সদায় পৌৰসভাৰ পৰা যিহেতু দিল্লী এখন পুৰা নগৰটো তাত মানে মিউনিচিপেল এৰিয়াটো বেছি তাত কি হ'ল মিউনিচিপেলৰ কাম সম্পূৰ্ণ নহ'ল মানে পাইপ লাইনবিলাক ধৰক বেয়া হৈ থাকে পানী নাপায় ৰাইজে তাৰপিছত আপোনাৰ ড্ৰেইন চিষ্টেমটো সম্পূৰ্ণ বেয়া মই নিজে দিল্লীত আছিলোঁ মই আমাৰ দিল্লীত আছিলোঁ ইলেকশ্যন টাইমত ড্ৰেইন চিষ্টেম সঁচাই বেয়া মানে চাফা নকৰে তেওঁলোকে চাফা নকৰে যিহেতু মিউনিচিপাল পৌৰসভা তেওঁলোকৰ আছিল তেওঁলোকে কাম নকৰিলে চৰকাৰখনৰ হেৰি আৰু মানে কি হ'ল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যোনটো মানে কাজিয়া মানে সাধাৰণ জনতা অতিষ্ঠিত হ'ল তেওঁলোকে ভাবিলে যে এইবাৰ যিহেতু দিল্লীত মানে চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে তো আমিও এইবাৰ চৰকাৰখন সলাই চাওঁ কেজৰিৱাল ছাৰেতো কাম কৰিলে আৰু নৰেন্দ্ৰ মোদী কিছুমান প্ৰতিশ্ৰুতি দিলে ইলেকশ্যন নিৰ্বাচনৰ আগত যে বৰ্তমান সেই সময়ত যিখিনি আঁচনি চলি আছে সেইখিনি পুৰা থাকিব নতুনকৈ কিছুমান আঁচনি মহিলাসকলক তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি দিলে কিন্তু নিদিয়ে আজিলৈ দিয়া নাই যাৰ কাৰণে দিল্লীত তাৰ পৰা এটা ডাঙৰ এটা হেৰি সৃষ্টি হৈছে আপোনাৰ আগন্তুক পৌৰসভা নিৰ্বাচনত দিল্লীত বিজেপি গৰু এটা দিব ধূলিসাত হৈ যাব এতিয়া বৰ্তমান চাওক ৰাজনীতিত আহিলে দলীয় নেতৃত্বত থাকি তৈলমৰ্দন কৰি টিকট লাভ কৰিব পৰা যায় নেকি সেইটো ৰাজনীতি কংগ্ৰেছ বিজেপিত চলে আপত নচলে কিন্তু আপত মই আপোনাক কওঁ যোৱা আমাৰ যি পাঞ্জাৱ নিৰ্বাচন হ'ল তাত আমাৰ আপে আপোনাৰ 70ৰ ওপৰত আসন 90ৰ ওপৰত আসন পালে তাত এজন MLA আছে এতিয়া মন্ত্ৰী হ'ল তেওঁ এজন মোবাইলৰ দোকান কাম কৰা এজন ল'ৰা আছিল তেওঁ ৰিপেয়াৰিং কৰে দেই মানে চেলছমেন তাক ক'ব পাৰে সেইজন ল'ৰাই তাত টিকেট পাইছে সিটো তাৰতো সামৰ্থ্য নাই যে আমাক তৈলমৰ্দন কৰিব পইচা দিব পাৰিব তো তাত মানে চাই মানে সেই কেণ্ডিডেটৰ চাই যোগ্যতাটো চাই কৰ্মটো চাই আপুনি যদি আপত ভাল কাম কৰে কষ্ট কৰে মানে গ্ৰ'থৰ পৰা গ্ৰাছ লেভেলৰ পৰা কাম কৰি যাই থাকে আপুনিও কালি এটা ভাল স্থান পাব আপত মানে কংগ্ৰেছ বিজেপি আপৰ মাজত ডিফাৰেঞ্চটো সেইটো পাৰ্থক্যটো সেইটো আপত মানে কি তৈলমৰ্দন নচলিব পুঁজিপাত চিষ্টেম নচলিব টকাৰ আপত সেই নাই টকা দি কিনে আপুনি টিকেট ল'ব দেখিছে কি ক'লে পুঁজিপাত ক'ত দেখিছে আপুনি বিজেপিত পুৰা আছে বিজেপিটো টকাৰ ৰাজনীতি চলে কংগ্ৰেছতো মানে ভয়ংকৰ আৰু আজি বিজেপিখন চলি আছে কি কংগ্ৰেছৰ পৰা আহে চলি আছে আজি বিজেপিৰ 70% আমোলা কংগ্ৰেছৰ পৰা অহা কংগ্ৰেছৰ যিখিনি বেয়া লেতেৰা ৰাজনীতিবিদ চব আহি বিজেপিত জমা হৈছে আৰু সেইসকলে চলাই আছে বিজেপি দলটো আগত যোনটো বাজপেয়ীজী দল আছিল সেইটো তেতিয়া এনেকুৱা নাছিল এতিয়া এই দলটো ময়ো সন্মান কৰিছিলোঁ মই নিজে আৰেষ্ট কৰা মই সংঘত যোৱা মই সন্মান কৰিছিলোঁ কিন্তু এই যে লেতেৰা ৰাজনীতিবিদসকল যেতিয়া সোমালে আপোনাৰ
বিজেপিত তেতিয়া বিজেপিটো সম্পূৰ্ণ একদম লেতেৰা হৈ গ'ল এতিয়া মানে গেলি গ'ল বিজেপি তলৰ পৰা সম্পূৰ্ণ গেলি গৈছে বিজেপি তেতিয়া ভাল মানুহে ৰাজনীতি যোনে ভাল মানুহ সি ৰাজনীতি বিজেপিত নাযায় ৰাজনীতি কৰা বিজেপিত নাযায় কাৰণ বিজেপিক ভাল পাইছিলে মই বিভিন্ন ভাল পাইছোঁ মই নিজে সংঘ কৰা হয় মই স্কুল লেভেলত সংঘ কৰিছিলোঁ আমাৰ কিয় যোগদান কৰিলে বিজেপি আপত মই মেইনলি আপৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই আপত যোগদান কৰিছিলোঁ আপৰ যিখিনি নীতি তেওঁলোকৰ মানে সাধাৰণ জনতাৰ হৈ যি কাম কৰা তেওঁলোকৰ এটা আদৰ্শ বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত ময়ো যে কিবা ডাঙৰ মই কিবা এটা পদবী পাওঁ মই ফাৰ্ষ্ট কি কৰিম হস্পিটেলত মানে যিবিলাক প্ৰাইভেট হস্পিটেল আছে তাত পেচেণ্ট যদি ঢুকাই যায় মৰি যায় সেই পেচেণ্টৰ পৰা কোনো বৰঙণি ল'ব নোৱাৰি মানে পইচা ল'ব নোৱাৰিব হস্পিটেলে মোৰ কাৰণে মই যেতিয়া পাৱাৰটো পাওঁ মই সেইটো ফাৰ্ষ্ট কৰিম ছেকেণ্ডটো মই টেক্সৰ ক্ষেত্ৰত মই আপোনাক কৈ দিম নিজাকৈ ক'লোঁ এইটো আমাৰ ভাৰতখন টেক্স চিষ্টেমটো সম্পূৰ্ণ বেয়া ইয়াত আপুনি শুই উঠাৰ পৰা টেক্স দিব লাগে আগতে আছিল চেল টেক্স ভেট কিবা কিবি এতিয়া সেইসকলক মিলাই কিনে GST কৰি পেলাই ইমান টেক্স দিয়াৰ পিছত ৰোড টেক্স আছে আপোনাৰ টোল টেক্স আছে তাৰপিছত আমি মানুহে ইনকাম টেক্স কিয় দিব লাগে আপুনি কষ্ট কৰি এটা ইনকাম কৰিব আপুনি কিয় ইনকাম টেক্স দিব লাগে এতিয়া চাওক ৰাজনীতিৰ ক্ষেত্ৰত মই কেইজনমান ব্যক্তিৰ নাম আপোনাক ক'ম তেওঁলোকক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতক মই আপোনাক আমাৰ যিখিনি কংগ্ৰেছৰ কংগ্ৰেছৰ মন্ত্ৰী আছিলতো বৰ্তমান 100ৰ ভিতৰত কিমান নম্বৰ দিব মই কওঁ শুনক তেখেতক আগত মই ভাল লাগিছিল তেখেতে কাম বাকীটা কংগ্ৰেছৰ বা বিজেপিৰ যিকেইটা মানে মন্ত্ৰী MLA আছে গোটেইকেইটাতকৈ তেখেতে কিন্তু কষ্ট কৰি কিছু কাম কৰে না কাৰণ যে মানুহে একো নকৰা বুলি মই কম এটা মিছা কথা কোৱা হ'ব তো বাকীকেইটাতকৈ মই তেখেতক অলপ নম্বৰ দিব বিচাৰোঁ আৰু বাকীকেইটা যিকেইটা আছে কিমান বুলি ক'লে মই আপোনাক পাৰ্চেণ্টেজ হিচাপত ক'ব নোৱাৰিম লুৰিণজ্যোতি গগৈ তেখেত এজন ভাল বক্তা ধুনীয়া ভাষণ দিয়ে মানুহজনক মই ভাল পচন্দ কৰোঁ মানে তেওঁৰ পাৰ্চনেলিটি বাট তেওঁ লিডাৰ হিচাপত মই তেওঁক পচন্দ নকৰোঁ গৌৰৱ গগৈ উঠি অহা এজন যুৱ নেতা দেউতাকৰ কিছু তেওঁৰ আদৰ্শ আছে তেওঁ পিছলৈ দেখা যাব তেওঁ কিমান নম্বৰ দিব পাৰে বৰ্তমানে তেওঁৰ বিষয়ে ক'ব পৰা সিমান হোৱা নাই অখিল গগৈ তেওঁ এজন চালাক ৰাজনীতিবিদ তেওঁ এজন সুবিধাবাদী ৰাজনীতিবিদ তেওঁক মই নম্বৰ দিবই নিবিচাৰোঁ সৰ্বানন্দ সোণোৱাল ভদ্ৰ ৰাজনীতিবিদ তেওঁ যিখিনি কয় স্পষ্টতাবাদী তেওঁ মিছা কথা নকয় মই জনাত তেওঁ সঁচা কথা কয় আৰু এজন সহজ ৰাজনীতিবিদ তেওঁ ভাল মই তেওঁক নম্বৰ দিব বিচাৰোঁ তেওঁক মোটামুটি 100ৰ ভিতৰত 90 নম্বৰ দিব বিচাৰোঁ সৰ্বানন্দ সোণোৱালৰ যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল বা এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা পাৰ্থক্য কিবা দেখিছে নেকি ৰাজনীতিৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে যদি বিজেপি কৰি আছে তেওঁ দেশৰ কাৰণে ভাবে জাতিটোৰ কাৰণে ভাবে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ মতে কি মৌ খাওঁ আৰু মোৰ আংগু বাংগুকেইটা খাক দেশখন যি হৈ যাক তেওঁৰ ৰাজনীতি সেইটো হয় তেওঁ মানে মৌ খাওঁ মোৰ আংগু বাংগুকেইটাও খাক দেশখন যি হৈ যাক তেওঁ হয়তো আপুনি ৰাজনীতিলৈ অহাৰ পূৰ্বে আপুনি কি কৰিছিলে প্ৰথমটো মই ছাত্ৰ আছিলোঁ হয় তাৰপিছত ধৰক মই জব কৰিছিলোঁ মোৰ এটা মিডিয়া লাইনত মই প্ৰেছ লাইনতে আছিলোঁ মই বহুত বছৰ প্ৰেছ লাইন কৰিলোঁ আজিত আছিলোঁ মই 2.5 বছৰ আছিলোঁ সকালবেলা আমাৰ পেপাৰ এখন আছিল তাতো মই 2 বছৰ আছিলোঁ তাৰপিছত মই ব্যৱসায়ত নামি গ'লোঁ বিজ্ঞাপন ছেক্টৰ আৰু সেনেকৈ কৰি ধৰক মোৰ পলিটিক্স কিন্তু সৰু পৰাই ইচ্ছা দেই মই স্কুল লেভেলৰ পৰাই পলিটিক্স মানে তেতিয়া আমাৰ AJPৰ খুব এটা হাৱা আছিল আৰু মই সৰুৰ পৰাই মানে অতুল বৰা আমাৰ দিছপুৰ MLA আছিল তেওঁৰ পিছে ঘূৰিছিলোঁ আমি আৰু সৰু আৰু তেওঁ লিডাৰবিলাক সুনীল ডেকাক মোক ভালকৈ জানে তেখেতৰ লগত ঘূৰিছিলোঁ সেনেকৈ ৰাজনীতিৰ খুব ইচ্ছা আছিল অৱগত আছিলে তাৰপিছত মই কলেজ লেভেলত যোৱাৰ পৰা ৰাজনীতিৰ পৰা আঁতৰি গ'লোঁ পঢ়াত লাগিলোঁ নিজৰ জীৱিকাত লাগিলোঁ যিহেতু আমি গৰীব ঘৰৰ সৰু ঘৰৰ পৰা অহা মানে আমি নিজকে প্ৰতিষ্ঠিত কৰিব লগা হ'ল কামত লাগিলোঁ সেনেকৈ ৰাজনীতিৰ পৰা আঁতৰি থাকিলোঁ যদিও অলপ মানে নিজকে ষ্টাব্লিছ কৰিলোঁ মই অলপ ৰাজনীতি পিনে আপত ডাইৰেক্ট আপত আহি গ'ল মই আপৰ মানে আপত তেতিয়া গান্ধী মেদামত আপৰ আপোনাৰ লোকবিল পাছ কৰাৰ কাৰণে আপোনাৰ আণ্ডাৰ এজন নেতৃত্বত কেজৰিৱাল ডাঙৰীয়াই যেতিয়া ধৰ্ণা কাৰ্যসূচী দিছিল তেতিয়া মই তেখেতক মই টাৰ্গেট কৰিছিলোঁ আৰু যে এই মানুহজনক ভাৰতৰ যি জ্যেষ্ঠ হয় মানে প্ৰধানমন্ত্ৰী ৰূপত পাওঁ আমি দেশৰ কিছু পৰিৱৰ্তন হ'ব আৰু আপুনি নিশ্চয় ব্যৱসায় কৰে ব্যৱসায় কৰোঁ জিতু ডেকাই আচলতে নিজকে কি বুলি পৰিচয় দি ভাল পায় ৰাজনীতিবিদ ব্যৱসায়িক এতিয়া মই ৰাজনীতিবিদ হোৱা নাই চেষ্টা কৰিছোঁ ৰাজনীতিবিদ হোৱাৰ কাৰণে আৰু ইচ্ছা আছে ভাল এজন ৰাজনীতিবিদ হোৱাৰ কাৰণে যাতে ৰাইজৰ অসমীয়া ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ আৰু সাধাৰণ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ গৰীব শ্ৰেণীৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ আৰু পুঁজিবাদটো বিশেষকৈ পাৰিলে কিছু কমাব বিচাৰোঁ আৰু আপোনাৰ ভৱিষ্যতে যদি অসমত হয় আপোনাৰ তেতিয়া পন্থা কি হ'ব কি পন্থা আপুনি হাতত আপক শক্তিশালী কৰা এজন ভাল মুখ্যমন্ত্ৰী আপৰ ফালৰ পৰা অসম দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আপুনি এতিয়াতো মানে ভবা নাই কোন আহে তেতিয়ালৈ তেতিয়া ধৰক ময়ো হ'ব পাৰোঁ যি ভগৱানে মিলাই দিয়ে যিহেতু দাদা বৰ্তমান অসমত আম আদমি পাৰ্টিৰ সাংগঠনিক যি ভেটি সেই ভেটি ক'ৰবাত দুৰ্বল নেকি
যেহেতু আমি বিজেপি বা কংগ্ৰেছ কিছু পৰিমাণে হ'লে মানুহে কংগ্ৰেছক জানে বা বিজেপিটো সকলোৱে জানে আপ মানে ক'ৰবাত ৰৈ গৈছে নেকি আপ দুৰ্বল বুলি সেইটো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ আছে আপ দুৰ্বল নহয় আপ যিখিনি আপোনাৰ হৈছে কেইদিনতে অসমততো খুব নতুনেই ভাৰতবৰ্ষতে নতুন আৰু অসমততো একদম নতুন বুলি ক'ব পাৰি আমি লাহে লাহে আমি আগবাঢ়ি আছোঁ তো বিজেপি কংগ্ৰেছৰ তুলনাত আপ সম্পূৰ্ণ নতুন দল আজি কংগ্ৰেছে 60 বছৰত তেওঁলোকৰ যিখিনি আজি তেওঁলোকৰ মানে ভোটাৰ্ছ আছে বা তেওঁলোকৰ জনপ্ৰিয়তা আছে কম দিনত আপত তাতকৈ বেছি জনপ্ৰিয়তা আপোনাৰ দেখা গৈছে আপোনাৰ কম দিনত আজি বিজেপি ধৰক তেওঁলোকৰ নিয়াৰ এবাৰ 40 বছৰ হ'ব তেওঁলোকৰ আজি ৰানিং গভৰ্ণমেণ্ট আছে তেওঁলোকৰ জনপ্ৰিয়তা বা তেওঁলোকৰ সদস্য আছে আৰু সেই হিচাপত আমাৰ ধৰক অকল পঞ্জাৱত চৰকাৰ আছে আৰু ভাৰতবৰ্ষত অন্য ৰাজ্যত আমাৰ বৰ্তমান চৰকাৰ নাই তৎসত্বেও আমাৰ জনপ্ৰিয়তা যোনটো আছে আপুনি বিশেষ নিউ জেনেৰেশ্যন আপোনাক অলপতে ক'লোঁ নিউ জেনেৰেশ্যনৰ মুখত খালি আপৰ কথাই পাব আপুনি তেওঁলোকে যদি বিচাৰে যে আপোনাৰ প্ৰধানমন্ত্ৰী কাক বিচাৰে ডাইৰেক্ট ক'ব যে অৰবিন্দ কেজৰিৱাল তেওঁলোকে কেতিয়াও ৰাহুল গান্ধীৰ নাম নকয় বা নতুনকৈতো আৰু বিজেপিৰ নেতা নাই বুলি ভাবো নৰেন্দ্ৰ মোদীৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পিছততো নতুনকৈ যে বিজেপিৰ কোনোবা নেতা আছে মোৰতো চকুত নাই কিন্তু ভাৰতবৰ্ষৰ আপুনি যে ভাল যি নেতা বিচাৰে আপতে আছে বিশেষকৈ আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া মনীষ চিচোদিয়া ডাঙৰীয়া তেওঁ যোনটো শিক্ষা যোনটো বিপ্লৱ কৰিছে গোটেই পৃথিৱীতে সেনেকুৱা ধৰণৰ বিপ্লৱ হোৱা নাই মানে চৰকাৰী শিক্ষানুষ্ঠানটো ইমান ধুনীয়াকৈ যোনটো বনাইছে আমেৰিকাৰ নিচিনা দেশতো সেই বস্তুটো কৰিব পৰা নাই আৰু অন্য দেশৰ পৰা মানে যিবিলাক ৰিচাৰ্চ কৰে অনুসন্ধান কৰে তেওঁ দিল্লীলৈ আহি কেনে শিক্ষা ব্যৱস্থাটোৰ ওপৰত অনুসন্ধান কৰিছিল দিল্লী চৰকাৰ যেতিয়া আমাৰ আছিল আৰু এতিয়া কি হৈছে দিল্লীত আপোনাৰ চৰকাৰী শিক্ষানুষ্ঠান সম্পূৰ্ণ ধ্বংসবিষয়ে গ'ল লগত প্ৰাইভেট যিবিলাক ছেক্টৰ তেওঁলোকৰ নিজৰ মানে মনোমালিন্য কৰি শিক্ষাবিলাকৰ ফিজবিলাক মিডিয়াত পাব চাগে শিক্ষা ফিজ যথেষ্ট আগবঢ়াই আছে এতিয়া চাওক আপ অসমৰ দলীয় নেতৃত্বত থকা অসমৰ যিসকল ব্যক্তিৰ সংখ্যা কম নেকি যাৰ কাৰণে এনেকুৱা নাই চাওক আমাৰ কম নহয় এইটো কম নহয় এইটো মিডিয়াত আহিছে আমাৰ কিছুমান ওলাই গ'ল আমাৰ মনোজ ডাঙৰীয়া তেখেতে পদৰ পৰা অব্যাহতি ল'লে মাছুমা বেগম তেখেতে নিজ স্বাৰ্থৰ কাৰণে তেখেতৰ হাজবেণ্ড আছে বিজেপিত তেওঁ ডেফিনেটলি তেওঁ বিজেপিলৈ যাব যাৰ কাৰণে তেওঁ আমাৰ দলৰ পৰা এটা চান্স পালে এটা হাৱা এটা সৃষ্টি কৰিলে তেওঁ হয়তো বিজেপি তেওঁ ক্ৰিয়েট কৰাইছে এইটো আৰু আপক বিজেপি ভয় কৰে মেইনলি আপক যেতিয়া উঠি আছে তাৰ কাৰণে বিজেপি ভয় কৰে আৰু বিজেপিয়ে মানে ভীতিগ্ৰস্ত হৈ পেলাই কি কৰিছে আপক ভঙাৰ কাৰণে সদায় চেষ্টা কৰি আছে আৰু বিজেপি ক্ৰিয়েট কৰা আপোনাৰ বেলেগ দলত যোগদান কৰিছে ধৰক সমাজবাদী পাৰ্টিতো গৈছে কংগ্ৰেছতো গৈছে বিজেপিতো গৈছে কিয় এনেকুৱা হৈছে সমাজবাদী যিখিনি মানুহ আপোনাৰ গৈছে নতুন কৰি সেইখিনি আপত এটা সময়ত আছিল এটা সময়তহে আছিল তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰা গৈছে তো বহিষ্কাৰ কৰা হৈছে তেওঁলোকৰ স্থান নাছিল তাক ক'ত বিজেপি তেওঁলোক নল'লে কংগ্ৰেছ তেওঁলোক নল'লে যাৰ কাৰণে তেনেকুৱা নামগন্ধ নোহোৱা পাৰি সমাজবাদী পাৰ্টি যোনটো কোনো অস্তিত্বই নাই এইটো ভাৰতবৰ্ষৰ ৰাজনীতিত সেই দলত তেওঁলোকে যোগদান কৰিছে তো সেইটো আমি কোনো ফেক্টৰ হিচাপত নাপাবো আমাৰ মাছুমা যোনজন পাৰিষদ তেখেতে যোৱাৰ কাৰণে কিছু আমি মৰ্মাহত হৈছোঁ আৰু আমাৰ যোনজন গ'ল নতুনকৈ আপোনাৰ ঋষিৰাজ কুণ্ডিল্য ডাঙৰীয়া এটা তেখেতে যোৱা অলপ কিছু বেয়া লাগিছে তেখেতৰ প্ৰলোভন দি লৈ গৈছে আপোনাৰ অখিল ডাঙৰীয়া সেইটো কোনো আৰু সেনেকুৱা ৰাজনীতি অহা যোৱা চলি থাকে সেইটো কাৰণে কোনো দল দুৰ্বল নহয় বেছিকৈ এতিয়া শক্তিশালী হ'বলৈ যাই আছে আমাৰ বিনা পৰিণাম কৰি আমাৰ কেণ্ডিডেটজন জিকিলে আপোনাৰ ৱাৰ্ড মেম্বাৰজন জিকিলে বকৰ পৰা তো সেনেকৈ আমি আগবাঢ়ি যাই আছোঁ অতিল খন্তে আমি ধৰক ভাল ফলাফল দেখাব অসমৰ ৰাইজত কিছুমানে কয় আপ অসমত শূন্য হ'ব নাই এইটো মানে বিজেপি ক্ৰিয়েট কৰা এটা শব্দ এইটো বিজেপি ক্ৰিয়েট কৰা এটা শব্দ তেওঁলোকৰ জোৰ আছে পইচা আছে তেওঁলোকে সংবাদ মাধ্যমৰ দ্বাৰা কিছু কৰিব পাৰে এইটো এটা সম্পূৰ্ণ মিছা কথা মিছা বাক্য এইটো এটা বৰ্তমান আপোনাক যদি সুধো কংগ্ৰেছৰ লগত মিত্ৰতা সন্দৰ্ভত কি ক'ব কংগ্ৰেছ এনেকুৱা এটা পাৰ্টি এতিয়া আপোনালোকে মিত্ৰতা কৰিব এনেকৈ আগতে কৰিছিল আপোনাৰ লোকসভা ইলেকশ্যন আগতো তেওঁলোকে মিত্ৰতা কৰি আমাৰ লগতে মিত্ৰতা কৰা আছিল তেওঁলোক এনেকুৱা এটা পাৰ্টি আজি আপোনালোকে মিত্ৰতা কৰিব যি নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে মিত্ৰতা ভংগ কৰি কেনে সেই সমষ্টিত তেওঁলোকে কেণ্ডিডেট দি দিয়ে তো যাৰ কাৰণে আজি অখিল গগৈ ডাঙৰীয়াৰ লগতে তেওঁলোকৰ মিত্ৰতা সম্পূৰ্ণ হোৱা নাই আৰু আমি আপে 2026লৈ আমি কাৰো লগত মিত্ৰতা নকৰোঁ বুলি আমি মোটামুটি প্ৰায় সিদ্ধান্ত লৈছোঁ আমি 2026টো মোটামুটি অকলে খেলা এটা পৰিকল্পনা লৈছোঁ মিত্ৰতা হ'লেও সেইটো নিৰ্বাচন জিকাৰ পিছতহে হ'ব মানে আসন বুজাবুজিহে হ'ব মানে আসন বুজাবুজি নহয় চিটটো মানে হেৰি কৰা যাব আমি বহুদিন মহানগৰীত আপৰ আন্দোলন দেখা নাই কাৰণটো কি এইটো কংগ্ৰেছে কিন্তু আন্দোলন কৰি আছে তেওঁলোকে নিজৰ ওপৰত তেওঁলোকে ৰাইজৰ ইছ্যু মাত মাতা নাই তেওঁলোকে কি কৰিছে তেওঁলোকৰ এজনক এৰেষ্ট কৰিছে সেইটোৰ ওপৰত তেওঁলোকে আন্দোলন কৰি আছে আমি সদায় ৰাইজৰ ওপৰত ইছ্যু যোৱা আজি কেইদিনমান আগতে আমি এটা প্ৰতিবাদ কৰিছিলোঁ মূল্যবৃদ্ধিৰ ওপৰত আমি সদায় ৰাইজৰ ইছ্যুলৈহে মাত পাতোঁ আমি কংগ্ৰেছৰ নিচিনা আপোনাৰ তেওঁলোকৰ দলৰ মানুহক এৰেষ্ট কৰিলে তেওঁলোকে ৰাস্তালৈ ওলায় তেওঁলোকে ৰাইজৰ ইছ্যুলৈ হওক ন তেওঁলোকৰ ৰাইজৰ ইছ্যুলৈ মাত মাতক তেওঁলোকৰ ৰাইজৰ ইছ্যুলৈ মাত নামাতে তেওঁলোকৰ কোনোবাক এৰেষ্ট কৰিছে ৰাহুল গান্ধীক কিবা কৈছে সোনিয়া গান্ধীক কিবা কৈছে তেওঁক সেইবিলাকলৈ মাত পাতে কংগ্ৰেছ হ'লে নিজৰ মতলবত চলি আছে আৰু আমি সদায় ৰাইজৰ এইবিলাক ইছ্যু ওলালে আমি মাত পাতোঁ যথেষ্ট আমি প্ৰতিবাদ কৰিছোঁ মই নিজে প্ৰতিবাদ যথেষ্ট কৰিছোঁ আপুনি যেতিয়া ৰাজনীতিলৈ আহিছিল কিবা ঘাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি যথেষ্ট হৈছোঁ এতিয়াও আমাক ধৰ বিভিন্ন ধৰণৰ ফোন চোন আহি আছে
সেইটোতো থাকিবই ৰাজনীতিত থাকিলে। এতিয়া সেইবিলাক মানে নকওঁ বাৰু সংবাদ মাধ্যমক, পিছলৈ গমেই হ'ব সংবাদ মাধ্যমে যিবিলাক বেছিকৈ হৈ যায় সেইটো মানে ৰাইজৰ ওচৰত আহিয়ে যায়। সেইটো থাকে, সকলো থাকে। এইটো মটিভেশ্যন কৰা যায় যে ইয়াত থাকি লাভ নহ'ব, অমুকলৈ আহা, অমুকলৈ যোৱা, তেনেকৈ থাকে। সেইটো সকলোৰে থাকে। অলপ আগবাঢ়িলে আপোনাক পিছত পৰিবই। আপুনি যিমান আগুৱাই যাব আপোনাৰ পিছত মানুহ লাগিবই। বিধায়ক অখিল গগৈ বহু সময়ত বিতৰ্কত থাকে আৰু বহু সময়ত আমি দেখিবলৈ পাওঁ কিছুমান বিতৰ্কিতমূলক মন্তব্য কৰি বিধানসভাৰ বাহিৰৰ মজিয়ালৈ ওলাই আহিবলগীয়া হয়। অখিল গগৈৰ ক্ষেত্ৰত কি মন্তব্য আগবঢ়াব আপুনি? চাওক, প্ৰথম কথা হ'ল তেওঁ মোতকৈ বহুত জ্যেষ্ঠ, ৰাজনীতি ক্ষেত্ৰতো জ্যেষ্ঠ আৰু শিক্ষা ক্ষেত্ৰত তেওঁ বহুত আগবঢ়া। তেওঁ কটনত পঢ়া, মই কটনত পঢ়া নাই বাৰু। তেওঁ অভিজ্ঞ ৰাজনীতি ক্ষেত্ৰত বৰ্তমান। কিন্তু তেখেতৰ কিছুমান যিবিলাক মন্তব্য আৰু তেখেতৰ যিবিলাক কাণ্ড কাৰখানা, মোৰ সন্দেহ হয়। মোৰ বিশেষকৈ সন্দেহ হয়, আমাৰ দলৰো সন্দেহ হয়। তেখেত আচলতে কি কৰে? তেখেতে কি মানে তেওঁ জাতীয়তাবাদী নে তেওঁ হিন্দুত্ববাদী নে তেওঁ কমিউনিষ্ট টাইপৰ, তেওঁ কি নে তেওঁ মাৰ্ক্সবাদী? তেখেতৰ যিবিলাক কাৰ্যকলাপ, তেখেতে কি কৰে আপোনাৰ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰে। বিধানসভাত মই দেখিছোঁ ধুনীয়া বিধান চলি থাকে, কিন্তু এখন সভাটো উত্তাল হৈ যায় আৰু সেই ক্ৰিয়েটটো কৰে অখিল গগৈ ডাঙৰীয়া কৰে। তেওঁ এইটো বিজেপিৰ দ্বাৰা তেওঁ কোৱা হয় নেকি যে এনেকুৱা এটা কৰি দিয়ক যাতে মেইন ইছ্যুবিলাকৰ ওপৰত মানে আলোচনা নহয় আৰু এই খামখেয়ালিতে বস্তুটো বিধানসভাখন স্তব্ধ হৈ যায়। যোৱা দিনত দেখা গৈছে তেখেতে অখিল গগৈ ডাঙৰীয়াই কি কৰিছে, আপোনাৰ যিবিলাক মাইনৰিটি এৰিয়া, যিবিলাক কংগ্ৰেছৰ ভোট বেংক, আপৰো কিছু ভোট আছে মাইনৰিটি এৰিয়াত, বিশেষকৈ নামনি অসমত তেওঁলোকৰ কংগ্ৰেছৰ ভোট বেংক আছে, ধুবুৰী, গোৱালপাৰা। অখিল গগৈ কি কৰিছে, সেই জেগাবিলাক টাৰ্গেট কৰি লৈছে সংখ্যালঘু। তেওঁ কিন্তু মেজৰিটি এইবিলাকত মানে টাৰ্গেট নকৰে। মানে বিজেপি যিবিলাক ভোট আছে তাতে টাৰ্গেট নকৰে। তেওঁ আজিলৈ এজনো বিজেপিৰ ভাল নিৰ্ধাৰণ দিব পৰা নাই, এজনো বিজেপিৰ ভাল সদস্য দিব পৰা নাই। তেখেতে নিজে কি কৰিছে, কংগ্ৰেছৰ পৰা নিছে, আপৰ পৰা নিছে, জাতীয় পৰিষদৰ পৰা নিছে। তো তেখেতে মানে কি বিজেপিৰ যিবিলাক বিৰোধী তাক দুৰ্বল কৰি আছে আৰু এইটো তেওঁক কৰিব দিছে। তেওঁ যদি সভাই মেল মিটিঙে তেওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ গালি পাৰে, বেয়াকৈ কয়, কিন্তু পিছৰ মুহূৰ্তত তেওঁৰ লগত লগ হয়। বিশেষকৈ আপোনাৰ আমাৰ যোনটো বিজেপিৰ যোনটো জ্যেষ্ঠ মন্ত্ৰী, উপমন্ত্ৰী বুলি মুখ্যমন্ত্ৰী ক'ব লাগিব, বিজু সাগৰ ডাঙৰীয়া, তেখেতৰ লগত তেখেত উঠা বা চলিয়ে থাকে। বিধানৰ পৰা ওলোৱাৰ পিছত তেখেতৰ লগত বহি চাহ পানী খায় বা অৰ্কিড পাৰ্কতো যায় বিজু দাই। তো আল্টিমেটলি এনেকুৱা যায় যে মানে অখিল গগৈ ডাঙৰীয়াই মানে বিজেপিৰ পৰা টকা লয় আৰু কংগ্ৰেছ আৰু আপক বা অন্য বিৰোধীসকলক দুৰ্বল কৰা এটা ৰাজনীতি কৰি থকা বুলি মোৰ সন্দেহ হয়, মোৰ মতে হয়। কিন্তু বহুতে কয় সেই আপোনাৰ ব্যক্তিগত সম্পৰ্ক হ'ব পাৰে, ৰাজনীতিটো ৰাজনীতি। তেওঁৰ টাৰ্গেট অকল আপৰ কৰ্মীসকল, কংগ্ৰেছৰ কৰ্মীসকল কিয় বা জাতীয় পৰিষদৰ কৰ্মীসকল কিয়, বিজেপি কৰ্মীক তেওঁ কিয় নিব নোৱাৰে? বিজেপি জেগাত তেওঁ মানে প্ৰচাৰে নচলে বুলি ক'ব পাৰি। আজি তিনিচুকীয়া জিলাত য'ত আপৰ সংখ্যাগৰিষ্ঠতা আছে তাত যায় তেওঁ মানে আমাৰ কেণ্ডিডেটখিনিৰ মানে আমাৰ পাৰ্টীখিনিৰ ওপৰত তেওঁ হামলা দিয়ে। বিজেপিৰ ওচৰত এবাৰো নাযায়। বিজেপিৰ কোনো কেণ্ডিডেট খালি হিমন্ত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰে দেখাকৈ গালি পাৰে, এইটো বাকী ভিতৰত তেওঁ মানে বিজেপিৰে কাম চলি আছে। তেওঁ আল্টিমেটলি তেওঁ বিজেপিৰ বি টিম বুলি ক'ব পাৰি। আৰু আগন্তুক যোৱাবাৰ হেৰিত কৈছিল, মানে বিধানসভাত কৈছিল যে মৰিয়নি লুৰজ্যোতি কৰ্মী এবাৰ তেওঁ হাৰিব, মানে তেওঁ তাতে টিকেট দিব আৰু সেই টিকেটটো এনেকুৱা পৰিকল্পনা কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মানে অখিল গগৈ ডাঙৰীয়াই যে তেওঁক লুৰজ্যোতি কৰ্মী সেই জেগাত মৰিয়নিত টিকেট নিদি তাতে এজন দুৰ্বল প্ৰাৰ্থীক টিকেট দিব আৰু মানে ৰাইজৰ দলৰ কেণ্ডিডেটক জয় কৰি আনিব। যাৰ কাৰণে তেওঁ সম্পূৰ্ণ দমত কৈছে যে মই এবাৰ আমাৰ মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী জিকিব, যেনে শিৱসাগৰত তেওঁ জিকিব বুলি হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছিল। আৰু এজন অখিল গগৈ যি 2014 চনত বিজেপিক ভোট দিবৰ কাৰণে ৰাইজক কৈছিল, যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, চেণ্ট্ৰেলতো চলি আছিল আৰু ষ্টেটতো চলি আছিল। তেওঁ কৈছিল যে অখিল গগৈ তেতিয়া যে এইবাৰ ৰাইজে যাতে বিজেপিক ভোট দিয়ে। তেওঁ যে জানে বিজেপি, তেওঁতো দক্ষ ৰাজনীতিবিদ, তেওঁতো জানে বিজেপি এজন সাম্প্ৰদায়িক দল। তাৰপিছত তেওঁ কিয় অসমৰ ৰাইজে কৈছিল যে এবাৰ বিজেপিক ভোট দিয়ক 14 চনত? মানে আল্টিমেটলি তেওঁ বিজেপিৰে মানুহ, তেওঁ বিজেপিৰ ধনেৰে তেওঁ আজি দল চলাই আছে আৰু তেওঁ মানে নিজকে তেওঁ এজন মানে কি তেওঁ মানে দলটোত তেওঁই মেইন, তেওঁ মানে দলটোৰ সম্পাদকত তেওঁ সভাপতি তেওঁই মেইন, যদিও পদবী কিছুমান দিছে কিন্তু তেওঁৰ মতে বস্তুটো চলি আছে। আৰু তেওঁ মানে একদম সম্পূৰ্ণ গুড়া ৰাজনীতি বুলি মই ক'ব বিচাৰোঁ মই তেওঁ। আৰু বিজেপি ধনেৰে তেওঁ চলাই আছে আৰু তেওঁৰ টাৰ্গেট হ'ল মানে বিজেপি বিৰোধীখিনি ধ্বংস কৰা। তেওঁ বাকী বেলেগ তেওঁ নাই, মানুহৰ ওচৰত তেওঁ বিভিন্ন কথা কয় যে বিজেপি অমুক বিজেপি তমুক, কিন্তু তেওঁ বিজেপিক ভোট দিবৰ কাৰণে কৈছিল। তেওঁতো জানে বিজেপি সাম্প্ৰদায়িক দল, 2014 চনৰ পিছতো বিজেপি নহয়, তাৰ আগৰ বিজেপি সাম্প্ৰদায়িক দল। তো সেই দলটোক তেওঁ কেনে ভোট দিব কৈছিল ৰাইজক? আপোনাৰ সংবাদ মাধ্যমত আছে, ক্লিপ থাকে, পাবই আপোনালোকে। বৰ্তমান আপুনি কোন বিধায়ক বা কোন ৰাজনীতিবিদক লৈ অসন্তুষ্ট? মই ডেফিনেটলি মই অখিল গগৈলৈ পুৰা অসন্তুষ্ট আৰু বিজেপিৰ গোটেইকেইটা বিধায়কলৈ মই অসন্তুষ্টি। বিজেপি এজন বিধায়কলৈ মই সন্তুষ্টি প্ৰকাশ কৰা নাই, গোটেইকেইজন বিধায়কলৈ সন্তুষ্টি। কংগ্ৰেছৰতো বিধায়ক ক'ব লগা নাই, মই আপোনাক আগতে ক'লো কংগ্ৰেছৰ যিখিনি বেয়া বস্তু আৱৰ্জনা তাত যাই পাইছে। আপোনাৰ বিজেপিৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাহিৰে মই বেলেগ কাকো মই লাইক নকৰোঁ।
যিহেতু আমি অনুষ্ঠান সামৰিম ৰঙালীৰ বতৰ ৰাইজক কিবা ক'ব বিচাৰিব নেকি আপোনালোকৰ দলীয় মানে যি আম আদমি পাৰ্টিৰ ক্ষেত্ৰত বা যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে তেনে ক্ষেত্ৰত কিবা ক'ব বিচাৰিব ৰাইজক শ্ৰদ্ধেয় মানে মৰম সন্মানৰ ৰাইজ শ্ৰদ্ধেয় ৰাইজ তেওঁলোকক মই আপক ভোট দিবলৈ নকওঁ তেওঁলোকক মই কওঁ এটাই যে তেওঁলোকে নিজৰ পঞ্চায়তখন উন্নয়নৰ কাৰণে যাক ভাল লাগে তাকে যে ভোট দিয়ে তেওঁলোকে দিয়ে মই নকওঁ যে আপক দিয়ে তেওঁলোকৰ নিজৰ পঞ্চায়তখন উন্নয়নৰ কাৰণে নিকা পঞ্চায়তৰ কাৰণে সদায় আপক দিলে মই মতে ভাল বুলি মই ভাবোঁ কাৰণ বিজেপি কংগ্ৰেছক ভোট দিলে এখন পঞ্চায়তৰ নিকা নহয় সেইখন পঞ্চায়ত চলিব আপোনাৰ MLA মন্ত্ৰীৰ শাসনৰ ওপৰত চলিব আৰু কংগ্ৰেছৰ দিলেতো লাভেই নাই তেওঁলোকৰতো দলটো কমে মই ক'লোঁ আপোনাক যিখিনি বিজেপিৰ বেয়াখিনি আছে কংগ্ৰেছৰ পৰাই যোৱা এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে অনুষ্ঠানো সামৰিম যিহেতুকে আমি আপুনি ৰাজনীতিত থাকে বহু ৰাজনীতিবিদে কিন্তু পৰিয়ালক সময় দিব নোৱাৰে আপুনি কেনেকৈ দিয়ে পৰিয়ালক মই গোটেইখিনি মিলাই আছোঁ মই এতিয়াতো মই ইমান ডাঙৰ লিডাৰ হোৱা নাই বৰ্তমান মই পৰিয়াল মোৰ নিজৰ ঘৰখনকো সময় দিছোঁ আৰু মই দলকো সময় দিছোঁ কাৰণ পিছলৈ দেখা যাব কেনেকুৱা কি কৰা পিছলৈ মোৰ ধৰক পৰিবাৰো চলাব লাগিব বা ল'ৰা ছোৱালী ডাঙৰ হ'ব সেনেকুৱা নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ভৱিষ্যতে অন্য দলত যোগদান কৰিব পাৰিব সেইটো মই কেতিয়াও নকৰোঁ সেইটো মোৰ আগতে বহুতবাৰ অফাৰ আহিছিল অন্য দললৈ যোৱাৰ কাৰণে সেইটো মই কেতিয়াও নকৰোঁ মোৰ আপতে থাকিম আপৰে একদম শেষ ৰাজনীতি হ'ব বুলি মই আশা কৰোঁ হয় সেইটোৱে নিশ্চয়কৈ এয়া আছিল আম আদমি পাৰ্টিৰ অসমৰ যুৱ শক্তি কাৰ্যকৰী সভাপতি জিতু ডেকা ডাঙৰীয়াই ৰাজনীতিৰ মহলৰ বিভিন্ন কথাই ৰাইজৰ আগত অৱগত কৰিলে দৰ্শকে শুনিলে দৰ্শকে নিশ্চয় কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত কোনোবাৰ যদি কিবা সুধিব লগা আছে সেয়া সুধিব পাৰে নিশ্চয় আপোনাৰ পৰা ৰিপ্লাই পাব নিশ্চয় অনুষ্ঠান আমি ইমানতে সামৰিব লাগিব চাই থাকিব ডেমক্ৰেটিক আছে নমস্কাৰ